জামুগুৰিহাটৰ পকামুৰা পথাৰত উপস্থিত বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতা 10 ডিচেম্বৰত যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হ'ব লগা কেন্দ্ৰীয় শ্বহীদ দিৱসৰ প্ৰস্তুতিৰ বুজ ল'বলৈ উপস্থিত সভাপতিগৰাকী ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত জামুগুৰিহাটৰ পকামুৰা পথাৰত 10 ডিচেম্বৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় শ্বহীদ দিৱস ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী সাংসদ উপস্থিত থাকিব লগা এই কাৰ্যসূচীটোৰ বাবে ইতিমধ্যে পকামুৰা পথাৰত চলিছে ব্যাপক প্ৰস্তুতি ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস বিগত কেইবাদিনো জামুগুৰিহাটতে বাহৰ পাতি নিজে পৰ্যবেক্ষণ কৰিছে প্ৰতিটো দিশ অবিভক্ত শোণিতপুৰ জিলাৰ 160 গৰাকী শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনাবলগীয়া ভাৰতীয় জনতা যুৱ মৰ্চাৰ কেন্দ্ৰীয় অনুষ্ঠানটিৰ প্ৰস্তুতিৰ বুজ ল'বলৈ আজি আহি উপস্থিত হ'লহি বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কেন্দ্ৰীয় শ্বহীদ দিৱস অনুষ্ঠানটিৰ সৰ্বতোপ্ৰকাৰৰ সাফল্যমণ্ডিত কামনা কৰাৰ লগতে যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকলকো উৎসাহ দিয়া পৰিলক্ষিত হয় সভাপতিগৰাকীক সংগ দিয়ে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ওপেন মানে আপোনাৰ ইয়াৰ পৰা গম্বুজ থাকিব বহুত ইয়াৰ পৰা আপোনাৰ আমাৰ পদুম ফুলৰ আকৃতি এই যে দেখিছে যে জাপি পিছত এই সমষ্টিৰ নাম হ'ল নদুৱাৰ আৰু নদুৱাৰত ওচৰত জামুগুৰিহাটৰ এটা ঐতিহ্য আছে এটা গৰিমা আছে আৰু অসম আন্দোলনৰ কেইবাগৰাকী শ্বহীদ আছে আৰু তাৰ অন্যতম আছিলে ভূপেন ডেকা নহয় জানো যি 1979 চনৰ 6 বছৰীয়া ঐতিহাসিক বিদেশী বহিৰাগত এই বিদেশী বহিষ্কাৰ কৰাৰ কাৰণে যি আন্দোলনটো হৈছিল তেজপুৰ অৰ্থাৎ শোণিতপুৰৰ অৱদান যথেষ্ট আছে এই আন্দোলনত আৰু ইয়াতো কেইবাগৰাকী শ্বহীদ হৈছিল আৰু যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে যুৱ মৰ্চাৰ তৰফৰ পৰা প্ৰতি বছৰে 10 ডিচেম্বৰ তাৰিখটো আমি কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস আয়োজন কৰি আছোঁ এইবেলি নাগশংকৰ সমষ্টিত আমাৰ সন্মানীয় বিধায়ক নাগশংকৰ নহয় এইটো নদুৱাৰ সমষ্টিত সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত যুৱ মৰ্চাৰ উদ্যোগত আমি কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱসটো আয়োজন কৰিছোঁ আৰু তাৰ পৰিস্থিতি বুজ লোৱাৰ কাৰণে প্ৰিপাৰেশ্যন কেনেকুৱা আছে গোটেইখিনি চোৱাৰ কাৰণে আৰু যুৱ মৰ্চাৰ আমাৰ সন্মানীয় সভাপতি ৰাকেশ দাস আৰু তেওঁলোকৰ সহযোগীসকলক উৎসাহিত কৰাৰ কাৰণে ইয়াত আজি উপস্থিত হৈছোঁ কোন উপস্থিত থাকিব সেইদিনা ইয়াত মাননীয় মুখ্যমন্ত্ৰী মহোদয় থাকিব কেইবাগৰাকী আমাৰ অসম মন্ত্ৰী সাংসদ লগতে আমাৰ হোষ্ট এই সমষ্টিৰ সন্মানীয় বিধায়ক যুৱ মৰ্চাৰ নেতৃবৃন্দ আমি সকলো উপস্থিত আৰু ইয়াৰ উপৰিও এই অঞ্চলৰ যিসকল সন্মানৰ শ্বহীদ পৰিয়াল তেওঁলোকক ইয়াত আমন্ত্ৰণ কৰা হ'ব আৰু তেওঁলোক ইয়াত সম্বৰ্ধিত কৰা হ'ব এবাৰ প্ৰত্যেক বছৰ ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ ফালৰ পৰা আমি শ্বহীদ দিৱসটো আমি কেন্দ্ৰীয়ভাৱে যিকোনো এখন জিলাত অসমত কৰোঁ এইবাৰ মই সভাপতি হোৱাৰ পিছত মোৰ কাৰণে সৌভাগ্য যে ঐতিহ্যমণ্ডিত চতিয়া সমষ্টি আজি নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিৰ যি বাৰে চহৰীয়া ভাওনা খেলপথাৰ আছে যাক আমি পকামুৰা পথাৰ বুলি জানো তো তাত আমি এইবাৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিম বুলি মানস কৰিছোঁ আপোনালোকে দেখিছে আমাৰ প্ৰস্তুতি সম্পূৰ্ণৰূপে তুংগত হৈ আছে যিহেতু ইয়াত মুখ্য অতিথি হিচাপে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব আৰু প্ৰায় জ্যেষ্ঠ নেতা জ্যেষ্ঠ মন্ত্ৰী সকলোখিনি ইয়াত উপস্থিত থাকিব আৰু সকলোৱে মিলি আমি অসম আন্দোলন যি ঐতিহাসিক আন্দোলন তাত যিসকল শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত আজি আমি অসমীয়া জাতিটো এনেকুৱাকৈ সূক্ষ্ম আৰু সফলভাৱে জীয়াই আছোঁ তেওঁলোকক স্মৰণ কৰি পেলাই আমি যুৱ মৰ্চাই এই শ্বহীদ দিৱসটো পালন কৰিছোঁ অবিভক্ত যিখন শোণিতপুৰ জিলা আছে তাৰ প্ৰায় 160টা আমাৰ পৰিয়াল আছে শ্বহীদ পৰিয়াল নিৰ্যাতিত পৰিয়াল তেওঁলোকক আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ফালৰ পৰা ইয়াত সম্বৰ্ধনা অনুষ্ঠান এটাও ৰখা হৈছে গতিকে সেই শ্বহীদ পৰিয়ালখিনি সম্বৰ্ধনা জনোৱাৰ লগতে আমি প্ৰত্যেকগৰাকী শ্বহীদক স্মৰণ কৰাৰ কাৰণে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ ব্যুৰ ৰিপৰ্ট অসম টুডে